Hello everybody, মই বিতুপন Saikia আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ YouTube চেনেললৈ। আজি মোৰ ওচৰত আছে FeiyuTech AK4500 Gimbal আৰু লগত আছে এটা যাদু কিচেৰি। এইলে কি কৰে? FeiyuTech AK4500 যিডাল ৰনিনেছ কিলাৰ বুলি ক'ব পাৰি। ৰনিনেছ কিলাৰ হয়নে নহয় বাৰু সেইটো আমি পাছত ডিচাইড কৰিম, কিন্তু ইয়াৰ আগতে আপোনালোকক লৈ যাওঁ মই পাছফালে মানে টাইম ট্ৰেভেল কৰাওঁ, মানে ইয়াৰ আনবক্সিংটো চাওঁ। মানে বহুতে আনবক্সিং চাই ভাল পায়, মই ভাল পাওঁ, মানে পেকেটটোত কি আহিছিলে সেইখিনি চাই ভাল পায়। সেইকাৰণে দেৰি নকৰোঁ, ফটাফট ইয়াৰ আনবক্সিংটো চাওঁ। FeiyuTech AK4500 এই পেকেটটো আহিছিলে মোলৈ, AK4500 ষ্টেণ্ডাৰ্ড কিট। এতিয়া ইয়াৰ ভিতৰত কি আছে চোৱা যাওক। ইয়াৰ ভিতৰত আছে এইটো ফোম কেছ, আৰু এটা এইটো ষ্টেণ্ডাৰ্ড কিট এচেছৰী কিট বুলি এটা বাকচ আছে লগত, আৰু লগত এইখন হৈছে এটা এনভলপ। এই এনভলপটোত আছে ৱাৰেণ্টি কাৰ্ড আৰু কুইক ষ্টাৰ্ট গাইড। এই বাকচটোতে পিছত চাম, ইয়াত কি আছে পিছত চাম। প্ৰথম চাই লওঁ এই ফোম কেছটোৰ ভিতৰত কি আছে। FeiyuTech ধুনীয়াকৈ লগটো বনাই থোৱা আছে, ব্ৰেণ্ডিংটো ইয়াত ধুনীয়াকৈ লক আছে। এইটো মই আগতে খুলিছিলোঁৱেই, চ' এতিয়া আকৌ এবাৰ আপোনালোকক দেখুৱাই দিওঁ ইয়াত কি আছে। এইডাল হৈছে গিম্বলডাল, মেইন গিম্বলডাল। ইয়াত এটা ভাল ফেচিলিটি আছে, ইয়াত লক আছে, এই হেণ্ডেলবিলাকত লক আছে, যাৰ ফলত এইটো হিলি নাথাকে, যিটো ৰনিনেছত নাই। এতিয়া এইটো খুলি দিয়াৰ পিছত এইটো ষ্টেবল কৰিব পৰা যাব, কেমেৰা লগাব পৰা যাব, কিন্তু ব্যৱহাৰ নকৰোঁতে লক কৰি থ'ব পাৰি, আৰু লক কৰি থ'লে বস্তুটো হিলি নাথাকে। ইয়াত চাইড কৰি থ'লোঁ। আৰু কি আছে, এইডাল এডাল ষ্টিক বুলিয়ে ক'ব লাগিব, কি বুলি কয় নাজানো, কিন্তু এডাল লগাই গিম্বলটোৰ লেংথটো দীঘল কৰিব পৰা যায়, অলপ ওপৰৰ ওচৰত বা দূৰৰ ওচৰত ল'ব পৰা যাব। এইডাল হৈছে এডাল সৰু ট্ৰাইপড গিম্বলটোৰ তলত লগাবলৈ। কোৱালিটি ধুনীয়া, মেটেৰিয়েল ধুনীয়া। এইডাল হৈছে এডাল এক্সটেনশ্যন ৰড, ইয়াত স্ক্ৰু মাউণ্ট আছে, মোবাইল চোবাইল লগাবলৈ বা এক্সট্ৰা কিবা ষ্ট'ৰেজ লগাবলৈ এডাল ব্যৱহাৰ কৰিব পাৰি। এইখন হৈছে কুইক ৰিলিজ প্লেট। ইয়াত এটা ভাল ফিচাৰ আছে, ইয়াৰ ওপৰৰ পাৰ্টটো আনলক কৰি খুলিব পাৰি। এবাৰ যদি আপুনি কেমেৰাটো ষ্টেবল কৰি ল'লে, তাৰপিছত বাৰে বাৰে এইখন খুলি লগাত দিগদাৰ হয়, যিটো ৰনিনেছত হয়। কিন্তু ইয়াত এই বস্তু থকাৰ কাৰণে এবাৰ কেমেৰাটো ফিক্স কৰি লোৱাৰ পিছত আপুনি পটককৈ কেমেৰাটো খুলি হাতত লৈ ব্যৱহাৰ কৰিব পাৰিব ফটো চটো মাৰিবলৈ, আৰু লগে লগে আকৌ ইয়াত লগাব পাৰিব। কেনেকৈ কৰে মই আপোনালোকক দেখুৱাই দিম বাৰু। আৰু আছে এইটো এটা বাকচ, ইয়াত কি আছে, ইয়াত আছে আপোনালোকৰ স্ক্ৰুজবিলাক কেমেৰা লগাবলৈ। এইটো হৈছে চাৰ্জিং হাব, ইয়াত এই বেটেৰীকেইটা চাৰ্জ দিব পাৰি। 4টা এনেকুৱা বেটেৰী থাকে। ইয়াত এটা ভাল কথা, এইকেইটা আপুনি এক্সট্ৰা বেলেগ বেটেৰীও ব্যৱহাৰ কৰিব পাৰিব, যিটো ৰনিনেছত নাই। তাত আপোনালোকে ফিক্স বেটেৰী থাকে, বেটেৰীটো বেয়া হ'লে আকৌ গোটেই গিম্বলটোৱে চেঞ্জ কৰিবলগীয়া হ'ব, কিন্তু ইয়াত আপোনালোকৰ বেটেৰী বেয়া হ'লে নতুন বেটেৰী কিনিব পাৰিব। এইবোৰ কিছুমান কেবুলছ দিছে, মাইক্ৰ' USB কেবুল, USB-C কেবুল কেমেৰা কানেক্ট কৰিবলৈ, মিনি USB কেবুল, বিভিন্ন ধৰণৰ কেবুল দিছে যিকোনো কেমেৰা কানেক্ট কৰিব পৰা হ'ব। এইটো এটা হৈছে লেন্স মাউণ্ট মানে আপোনালোকে যদি দীঘল লেন্স লগায় তেতিয়াহ'লে তাৰ ছাপৰ্টটোৰ কাৰণে এইটো লগাব পাৰি। আৰু ইয়াত কি আছে চোৱা যাওক। ইয়াত এইটো এটা ৱেইট, গিম্বলটো বেলেঞ্চ কৰিবলৈ। এডাল মাইক্ৰ' USB কেবুল, আৰু এডাল কি হ'ল অডিঅ' কেবুল নেকি। গিম্বলত অডিঅ' কেবুল কিয় দিছে মই বুজি পোৱা নাই, কিবা কামত দৰকাৰ হ'ব পাৰে নাজানো বাৰু। একচুৱেলি মানে ইয়াত ইমান বেছি বস্তু আছে, এচেছৰিজ ইমান বেছিকৈ আছে, একচুৱেলি মই অভাৰৱেলম হৈ যোৱা নিচিনা হৈছোঁ। তথাপিও ইটো বাকচ চাবলৈ আছেই, তাতো বা কি আছে। চ' এইটো হৈছে এচেছৰিজ কিট বাকচটো, ষ্টেণ্ডাৰ্ড কিটৰ লগতে আহে। ইয়াত কি আছে চোৱা যাওক। ইয়াত পিছফালে লিখা আছে
AKF2 follow focus motorটো আছে, fixed bracket, USB cable, aluminum stick, hexagonal screw, lens gear, hex wrench, hyperlink remote controller, smartphone holder, USB cable, versatile arm আৰু fish screw দুটা। সো এইখিনি বস্তু চোৱা যাওক পৰাবত। ইয়াৰ কিছুমান ডকুমেন্টস আছে, এইটো হৈছে ফলো ফোকাস মটৰটোৰ ডকুমেন্ট, হাইপাৰলিংক ৰিমোটটোৰ ডকুমেন্ট, হাইপাৰলিংক ৰিমোট কন্ট্ৰোলাৰ, কুইক ষ্টাৰ্ট গাইড, এইবিলাক পাছত চাম। এইখিনি আছে স্ক্ৰু আৰু ৰেঞ্চ। এইটো হৈছে ৰিমোট কন্ট্ৰোলাৰটো। এইটোৰ সহায়ত আপোনালোকে এইটো ব্লুটুথৰ সহায়ত দূৰৰ পৰাও গিম্বলটো কণ্ট্ৰল কৰিব পাৰি আৰু লগতে এই ব্ৰেকেটটো ইউজ কৰি সেইটো আপুনি গিম্বলৰ লগত ফিক্স কৰি ল'বও পাৰে। বেলেগ বেলেগ মডত বেলেগ বেলেগ ধৰণে ব্যৱহাৰ কৰিব পৰা হ'ব। তাৰপিছত ইয়াত কি আছে, ইয়াত আছে আপোনালোকৰ লেন্স গিয়াৰটো আৰু কিছুমান কেবল আছে, চাইন থাকৰ। এতিয়া এইটো হৈছে ফলো ফোকাছ মটৰটো। ইয়াৰ সহায়ত আপোনালোকে লেন্সখন কণ্ট্ৰল কৰিব পাৰিব গিম্বলটোৰ পৰাই, মানে লেন্সখন হাতেৰে চুব নালাগে, DSLR লেন্সখন হাতেৰে চুব নালাগে। গিম্বলৰ যোনটো নব থাকে এই নবটো ব্যৱহাৰ কৰি আপুনি ফোকাছ বা জুম কণ্ট্ৰল কৰিব পাৰি, বা এই ৰিমোটটো যিটো নব আছে সেইটো পকাই আপোনালোকে দূৰৰ পৰাই কণ্ট্ৰল কৰিব পাৰিব লেন্সখন। ত' এইটো ভাল ফিচাৰ। এইটো একচুৱেলি বেলেগ গিম্বলবিলাকত কি হয় বেলেগকৈ কিনিব লাগে, কিন্তু ইয়াত লগতে দিছে। এইটো হৈছে স্মাৰ্টফোন মাউণ্ট, এডাল এক্সট্ৰা আকৌ USB-C কেবল। এইটো হৈছে এইটো কি বুলি কয়, ফলো ফোকাছ মটৰটো লগাবলৈ এডাল কি আৰু এডাল কি বুলি কয়, কি বুলি কয় লিখা আছিলে, ব্ৰেকেট, ফিক্সড ব্ৰেকেট। ফলো ফোকাছ মটৰটো লগাবলৈ ফিক্সড ব্ৰেকেট। আৰু এডাল হৈছে এডাল এলুমিনিয়াম ৰড ফলো ফোকাছ মটৰটো লগাবলৈ। তো এইখিনি আছিলে বাকচকেইটাত। তো এতিয়া কিমানবোৰ বস্তু এই পেকেটত আছিলে। একচুৱেলি যি লাগে চব আছিলে, আৰু জানে মই জংঘল কৰোঁ চব বস্তু বেং কৰি পেলাওঁ। তো এতিয়া আমি এই গিম্বলটো ভালকৈ এবাৰ ওচৰৰ পৰা চাওঁ। যথেষ্টখিনি এচেচৰিজ দিছে আপোনালোকে দেখিলেই। তাৰ মাজতে মই ফলো ফোকাছ মটৰটো লগাই লৈছোঁ। এইটোৰ সহায়ত আপোনালোকে লেন্সখন কণ্ট্ৰল কৰিব পাৰে। মই প্ৰথম এতিয়া জুম কণ্ট্ৰলটো দি থৈছোঁ ইয়াত। আৰু লগতে এই গিম্বলটো আছে এখন টাচ স্ক্ৰীণ। সাধাৰণতে গিম্বলত টাচ স্ক্ৰীণ দেখা নাযায়, এইটোৱে মই প্ৰথম দেখিছোঁ। আৰু এই টাচ স্ক্ৰীণখনৰ সহায়ত সকলোখিনি ছেটিংছ কণ্ট্ৰল কৰিব পাৰি। মোবাইল এপটো ইউজ নকৰিলেও হ'ব। মোবাইল এপ আছে কিন্তু সেইটো ইউজ নকৰাকৈ ইয়াতে গোটেইখিনি ছেটিংছ কণ্ট্ৰল কৰিব পাৰি। আৰু এই টাচ স্ক্ৰীণখন লক কৰি থ'ব পাৰি, কাৰণ কেতিয়াবা হাত লাগি ছেটিংছ খেলি মেলি হ'ব পাৰে, কিন্তু সেইটো কাৰণে লক বটন এটা আছে, লক কৰি থ'ব পাৰি। ফেচিলিটিখিনি এতিয়ালৈকে ভালেই লাগিছে। বাকী ডিটেইলছ ৰিভিউ মই আপোনালোকক দিম, অতি সোনকালে দিম। মই কাণত ধৰি প্ৰমিছ কৰিছোঁ আগৰ নিচিনা দেৰি নকৰোঁ। মই ৰনিনেছৰ ৰিভিউ এতিয়ালৈকে দিয়াই নাই, এইডালৰ ৰিভিউ কিন্তু দেৰি নকৰোঁ, সোনকালে দিম। আৰু আপোনালোকে বহুতে জানে চাগে যে এই গিম্বলডাল মোক গিফ্ট হিচাপে দিছিলে FeiyuTech ৰিভিউৰ কাৰণে। আৰু অসমত মষ্ট প্ৰবেবলি এতিয়ালৈকে ইমান ডাঙৰ এটা প্ৰডাক্ট ৰিভিউৰ কাৰণে দিয়া নাই। সেইটো মই ফুটনি মৰা নাই, মানে একচুৱেলি মই থেংকফুল, FeiyuTechক থেংক ইউ জনাইছোঁ। লগতে আপোনালোকৰ ছাপোৰ্টৰ কাৰণেও আপোনালোকক থেংক ইউ জনাইছোঁ। আৰু চ' আনবক্সিং ভিডিঅ' এইটোৱে আছিলে। আজি এইটো ভিডিঅ' ইয়াতে সামৰোঁ, আৰু ৰিভিউ ভিডিঅ'টো মই অতি সোনকালে দিম আৰু ৰনিনেছৰ লগত কম্পেয়াৰ কৰি দেখুৱাম। আপোনালোকে যদি গিম্বল কিনিম বুলি ভাবি আছে বা গিম্বলৰ ওপৰত বা এনেকুৱা টেকন'লজিৰ ওপৰত ইণ্টাৰেষ্ট আছে, সেইবিলাক ভিডিঅ' চাব পাৰিব, অতি সোনকালে মই দিম। চ' এইটো ভিডিঅ' আজি ইমানতে সামৰোঁ। ভিডিঅ'টো যদি চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বাই বাই।